ছাত্ৰ ছাত্ৰীসকল তোমালোকে এবাৰ আহাচোন 3 নম্বৰ অংকটো আমি কৰি দিছো 3 নম্বৰ অংকটো প্ৰায় আহে দেই এটা খুব আহে সেইকাৰণে তুমি ষ্টাৰ মাৰি থোৱা 3 নম্বৰ অংকটো 3 নম্বৰ অংকটো কি দিছে প্ৰস্থতকৈ দিক দুগুণ হোৱাকৈ এখন আয়তাকাৰ আমৰ বাগিচাৰ চানেকি প্ৰস্তুত কৰাটো সম্ভৱ হ'বনে যাতে ইয়াৰ কালি কিমান হয় 800 বৰ্গ মিটাৰ যদি সম্ভৱ ইয়াৰ দিক আৰু প্ৰস্থ উলিওৱা ওকে আমি বাগিচাখন ধৰিলো এনেকুৱা এইখনে বাগিচা আয়তাকাৰ বাগিচা ইয়াত দিকটো প্ৰস্থৰ কেগুণ দুগুণ যদি প্ৰস্থটো x হয় দিকটো কিমান হ'ব 2x আৰু কালি কিমান হ'ব লাগিব বুলি কৈছে 800 ওকে আমি ধৰো বাগিচাখনৰ প্ৰস্থ কিমান x মিটাৰ এটাকে দিক কিমান হ'ব দুগুণ বুলি কৈছে দুগুণ বুলি কোৱাৰ লগে লগে কিমান হ'ব প্ৰস্থত আমি x ধৰিছো দিকটো দিয়া আছে ন 2x মিটাৰ প্ৰশ্ন মতে আমি জানো কালিটো কেনেকৈ ওলাই দিক পূৰণ প্ৰস্থ সমান কি হয় কালি মানে এটা আমি জানো এখানে দিঘৰ মান কিমান পাই দিও 2x into x is equal কালি কিমান দিয়া আছে আমাৰ 800 2x square is equal 800 তে x square is equal কিমান হ'ব 800 এর পূরণ হৈ আছে দুইটো অন হৈ গল কিমান 400 x সমান কিমান হ'ব x square is equal 400 x সমান প্লাস মাইনাস 20 হয় কিন্তু মাইনাসটো আমাৰ যেহেতু কালি দিক প্ৰস্থ এইবিলাকত কি হয় মাইনাসটো কোনো প্ৰযোজ্য নহয় কাৰণ মাইনাস দিক নহয় কেতিয়াও মাইনাস 2 সেন্টিমিটার মাইনাস 3 সেন্টিমিটার হ'ব নেকি নহয় এটাকে কি পাই গলো এটাকে x সমান গলো x টো আছে কি প্ৰস্থ এটাকে প্ৰস্থ কিমান হ'ব 20 মিটাৰ ওকে আৰু দিক কিমান হ'ব দিক হ'ব কি আছিল দিক 2x is equal 2 পূৰণ 20 কিমান হ'ল 20 দুগুণ 40 হ'ব দেখি হ'ব দেই 20 দুগুণ 40 মিটাৰ ওকে আমি যদি এনসাৰ বুলি পাতি দিও আনসাৰ যদি ইচ্ছা কৰা পাতি দিব পাৰা এটা হ'ব 20 মিটাৰ দিকটো হ'ব 40 মিটাৰ হয়নে 20 40 গুণ 800 দেখিছানে ভাল লাগিছে না অংকটো বহুত টান নহয় সহজ অংক খালি অকমান গুৰুত্ব দিবা দেই ছাত্ৰ ছাত্ৰীসকল এবাৰ আসুন আমি 5 নম্বৰ অংকটো কৰো 3 টো কৰি দিছিলো 4টো ইমান প্ৰয়োজন নাই কাৰণে মই এভয়েড কৰি দিছো কোনোবাৰে আহা দেখা নাই আৰু আমি স্কুলতে এই অংকটো প্ৰায় নকৰোৱেই ইমান প্ৰয়োজন নাই কাৰণে কেতিয়াবা পৰিৱেশত পৰিলে কৰি দিও কিন্তু ইমান দৰকাৰ নাই কাৰণে মই কি কৰিছো 4টো এভয়েড কৰিছো 5টো চোৱা এখন বাগিচাই যাৰ কালি কিমান কৈছে 400 বৰ্গ মিটাৰ 400 মিটাৰ স্কয়াৰ আৰু পৰিসীমা কৈছে 80 মিটাৰ পৰিসীমা 80 মিটাৰ তেন্তে আমি কি উলিয়াব লাগে দিক প্ৰস্থ উলিয়াব লাগে ধৰো দিক কিমান x মিটাৰ এটাকে প্ৰস্থ কিমান হ'ব কোৱাচোন প্ৰস্থ কাৰণ এই পৰিসীমাত কি আছে দুটা দিক দুটা প্ৰস্থ দুটা লেংথ আৰু দুটা ব্ৰেথ থাকে তেন্তে প্ৰস্থটো উলিয়াবলৈ আমি কি কৰিম পৰিসীমাত 2 ৰে হৰণ কৰিম পৰিসীমাত 2 ৰে হৰণ কৰিলে কি দিব দিক আৰু প্ৰস্থ থাকিব তাৰ পৰা আমি কি বিয়োগ কৰিম দিকটো বিয়োগ কৰিম মানে পৰিসীমাৰ আধা বিয়োগ দিক সমান কিমান হ'ব 40 মাইনাস x মিটাৰ ওকে এতিয়া কালি কিমান কালি দিছিলে 400 মিটাৰ স্কয়াৰ তে কালি ঠাইত কি হ'ব দিক পূৰণ প্ৰস্থ ইজিক্যাল 400 চোৱাচোন 40x minus x square minus 400 is equal 0 x square আগলৈ লৈ আহো 40x টো মাজলৈ লৈ যাও minus 400 is equal
0 যেটা ফটোত মাইনাস চিন আছে আমি মাইনাসে পূৰণ কৰি দিও x স্কয়ার মাইনাস 40x প্লাস 400 ইকুয়াল 0 ওকে এটা আমি কি কৰিব পাৰিম এতিয়া মাজৰ পটো এটো একে সহজ কৰি দিলো আমি a minus b whole square is equal to 0 x square minus 20 is equal 0 x square নহয় x minus 20 is equal to 0 মানে x is equal to 1 হ'ল 20 মানে প্ৰস্থ কিমান হ'ল এটাকে কি পালো এটাকে প্ৰস্থ না দিক ধৰিছো ন এটাকে দিক কিমান পালো 20 মিটাৰ প্ৰস্থ কিমান পালো প্রস্থ 40 বিয়োগ 20 40 বিয়োগ 20 সমান 20 মিটার দুইটাই 20 মিটার 20 মিটার অঙ্কটো ভাল লাগিলে ওকে থ্যাংক ইউ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি এবাৰ 9 নম্বৰ অঙ্কটো কৈ চাওঁ 9 নম্বৰ নহয় 6 নম্বৰ অঙ্কটো কৈ চাওঁ দিয়াচোন 6 নম্বৰটো যদিও এমসিকিউ তথাপিও আমি কৈ চাওঁ তেনে তোমালোকে ভৱিষ্যতে বুজিব পাৰা 6 নম্বৰ অঙ্কটো কি দিছিলে 6 নম্বৰটো চাচোন 9x square minus 6x 9x square minus 6x minus 2 is equal 0 এই সমীকৰণটোৰ কি কি দিছে চাৰিটা অপচন কোনো বাস্তৱ মূল নাই দুটা সমান মূল আছে দুটা অদ্বিতীয় মূল আছে বা দুটাতকৈ বেছি বাস্তৱ মূল আছে এতিয়া ইয়াৰ উত্তৰটো কেনেকৈ পাম আমি যদি আন্দাজি লিখিলে নহব আমি এইটো কাম এটা কৰো ইয়াত abc মান কিমান হ'ব কোৱা ইয়াত a মান হ'ব 9 b মান হ'ব -6 c মান হ'ব -2 এটাকে b স্কয়ার - 4ac মানটো কিমান হ'ব b স্কয়ার - 4ac মান b স্কয়ার হ'ল -6 স্কয়ার -4 a মানে হ'ল 9 c মানে হ'ল -2 হ'ল ইয়াৰ মানটো কিমান ওলাই চাওঁ 6 গুণ 36 প্লাস 9 4 গুণ 36 দুগুণ 72 মানে ইয়াৰ মানটো 7 2 6 2 8 7 9 7 10 মানে 108 ইয়াৰ মানটো কিমান পালো 108 b স্কয়ার -4 a c এটো মান কি হয় শূন্যতকৈ ডাঙৰ শূন্যতকৈ ডাঙৰ হলে কি হয় মূল দুটা বাস্তৱ আৰু অসমান এটাকে মূল দুটা কি হয় বাস্তৱ আৰু অসমান মানে বাস্তৱ আৰু অসমান তেন্তে আমাৰ কোনটো উত্তৰ হ'ব দুটা স্পষ্ট ইয়াৰ চাৰিটা অপচনৰ ভিতৰত কোনটো হ'ব কোনো বাস্তৱ মূল নাই এটো ভুল দুটা সমান মূল আছে এটো ভুল দুটা অদ্বিতীয় মূল আছে মানে যি দুটা মূল মানে অদ্বিতীয় মূল দুটাতকৈ বেছি বাস্তৱ মূল আছে এটো ভুল কাৰণ দুটা বাস্তৱ মূল আছে মানে যেহেতু 108টো শূন্যতকৈ ডাঙৰ তে ইয়াৰ মূল দুটা কি হ'ব বাস্তৱ আৰু অসমান এইটো অদ্বিতীয় মূল দুটা অদ্বিতীয় মূল আছে এনে ধৰণে তুমি কি 7টো কৰিব পাৰিবা চাচোন 7টো যদি এনেকৈ কৰি চোৱা চাৰিটা আছে চাৰিটাৰ ভিতৰত কোনটো কি হয় অঙ্ককেইটা কৰি চাবা ইয়াৰ লগত মিলাব পাৰিলে তলৰ অপচন কেইটা মিলাই দিব পাৰিবা ওকে এই এক্সাৰসাইজটো ইমানটা সামৰিছো 4.4 ইয়াৰ পিছত আমাৰ কি আছে সমান্তৰ প্ৰগতি ইয়াৰ পিছত আমি কৰি যাম সমান্তৰ প্ৰগতিলৈ যাম ওকে ধন্যবাদ